Axis Bank ফালৰ পৰা আপোনালোকৰ বাবে 6100 প্লাছ মুকলি কৰা হৈছে। এই পদকেইটাৰ বাবে আপোনালোকে অনলাইন মাধ্যমত এপ্লাই কৰিব লাগিব। ভিডিঅ'টো স্কিপ কৰি নাচাব, বুজি পোৱাত অসুবিধা হ'ব। আহক এতিয়া আমি ইয়াৰ অভাৰভিউটোত কি আছে চাই লওঁ। অৰ্গেনাইজেশ্যনৰ কোৱা হৈছে এক্সিছ বেংক, পোষ্ট দিয়া হৈছে 6184টা। কোৱালিফিকেশ্যন হ'ব লাগিব 10-12 গ্ৰেজুৱেট পাছ। চিলেকশ্যন প্ৰচেছ হ'ব আপোনালোকৰ ইণ্টাৰভিউ আৰু ডকুমেণ্ট ভেৰিফিকেশ্যনৰ জৰিয়তে। অনলাইন এপ্লাই ডেট কোৱা হৈছে 4 নৱেম্বৰ 2025, অৰ্থাৎ আপোনালোকে অনলাইন এপ্লাই চলি আছে আৰু ইয়াতে লাষ্ট ডেট কোৱা হৈছে 28 ডিচেম্বৰ 2025। পোষ্ট এণ্ড ভেকেঞ্চিত আছে টোটেল আপোনালোকৰ 6100 প্লাছ। পোষ্টবোৰৰ নাম কোৱা হৈছে কেচিয়াৰ, বেংকাৰ, ৰিলেশ্যনশ্বিপ অফিচাৰ, এছিষ্টেণ্ট মেনেজাৰ, ক্লাৰ্ক, PO, চেলছ অফিচাৰ, পিয়ন আৰু ছুইপাৰ। এজ লিমিটৰ কথা কোৱা হৈছে আপোনালোকৰ 18 পৰা 40 বছৰ হ'ব লাগিব। এডুকেশ্যন কোৱালিফিকেশ্যন থাকিব লাগিব আপোনালোকৰ 10-12 গ্ৰেজুৱেট পাছ কৰা হ'ব লাগিব। দৰমহা লাভ কৰিব পাৰিব আপোনালোকে 42,000ৰ পৰা 56,000। চিলেকশ্যন প্ৰচেছৰ কথা কোৱা হৈছে ইয়াতে ইণ্টাৰভিউ আৰু ডকুমেণ্ট ভেৰিফিকেশ্যনৰ জৰিয়তে আপোনালোকৰ চিলেকশ্যন প্ৰচেছ কৰা হ'ব। এপ্লিকেশ্যন ফিজৰ কথা কোৱা হৈছে আপোনালোকৰ জেনেৰেল, OBC, EWS, SC, ST, PH সকলে ফ্ৰীভাৱে এপ্লাই কৰিব পাৰিব। হাউ টু এপ্লাইত কোৱা হৈছে ইয়াতে অনলাইন মাধ্যমত সকলো এলিজিবল কেণ্ডিডেটে এই পদকেইটাৰ বাবে এপ্লাই কৰিব পাৰিব। হু কেন এপ্লাইত কোৱা হৈছে সকলো ভাৰতীয় মেল ফিমেল কেণ্ডিডেটে এই পদকেইটাৰ বাবে এপ্লাই কৰিব পাৰিব। এপ্লিকেশ্যন মোড দিয়া হৈছে অনলাইন, অকল অনলাইন মাধ্যমত এপ্লাই কৰিব পাৰিব, অফলাইন মাধ্যমত নোৱাৰিব। অনলাইন এপ্লাই ইম্পৰ্টেণ্ট ডেট দিয়া হৈছে ষ্টাৰ্ট হৈছে অনলাইন এপ্লিকেশ্যন ফৰ্ম ছাবমিট কৰা 4 নৱেম্বৰ 2025 আৰু অনলাইন এপ্লিকেশ্যন ফৰ্ম ছাবমিট কৰা লাষ্ট ডেট কোৱা হৈছে 28 ডিচেম্বৰ 2025।